হাতত দিবলৈ ওলাইছে এটা ব্ৰেকিং নিউজ। চিলাপথাৰ পুকিয়াত ভয়ানক পথ দুৰ্ঘটনা। টাটা হেৰিয়াৰ আৰু পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষত এজন গুৰুতৰভাৱে আহত। চিলাপথাৰৰ নিলগত নিশা 9:30 মান বজাত সংঘটিত হয় এটি ভয়ানক পথ দুৰ্ঘটনা। চিলাপথাৰৰ পৰা গৈ থকা AR227860 নম্বৰৰ টাটা হেৰিয়াৰ আৰু AS22K3547 নম্বৰৰ পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষত দীপাংকৰ চুতীয়া নামৰ 22 বছৰীয়া যুৱকজন গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত যুৱকজনক আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰি প্ৰথমে চিলাপথাৰৰ চিকিৎসালয়ত আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰি টাটা হেৰিয়াৰৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইতিমধ্যে চিচি বৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আমি ধৰম কৰা শুনিছোঁ, গোটেই গাঁৱৰ মানুহ ওলাই আহিছোঁ চাবলৈ। এক্সিডেণ্ট হৈছে একেবাৰে ৰাইট ছাইডৰ পিনে, গাড়ী আছে লেফ্ট ছাইডৰ পিনে। এতিয়া মানুহ গৈ ডিব্ৰুগড় পালেগৈ, গাড়ী ড্ৰাইভাৰ পলালে, এতিয়া কোনো নাই ইয়াত। পুলিচ আহি এতিয়া গাড়ীখন ৰক্ষা কৰি আছে। গাড়ীখন AR22 এখন ক'ৰ হ'ব অৰুণাচলৰ ষ্টেচন। এতিয়া মানুহ চানুহ নাই, চব পলালে। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।